নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এই ভিডিঅ'টো পিছে আগৰে হয় দেই। এতিয়া যিহেতু শাওণ মাহ সোমালে ন, আমি মাছ মাংস নাখাওঁ। আগতে ভিডিঅ' কৰা আছিলে, যিহেতু এডিট কৰা হোৱা নাছিলে, সেইকাৰণে ভাবিলোঁ এতিয়াহে দি দিওঁ। আৰু এইখিনি কি মাছ বুলি জানে বাৰু আপুনি? মই পিছে পাভ মাছ বুলি জানো দেই। আৰু এইখিনি মায়ে ধুই দিছিলে আৰু ধুনীয়াকৈ মই হালধি আৰু নিমখ দি সানি লৈছোঁ এইখিনি গোটেইখিনি। তাৰপিছত অলপ সময় পাছত কেৰাহী এখনত ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি ল'ম। আৰু এই মাছটো ফ্ৰাই কৰোঁতে যে গোটেই চিটিকি আগতে সাৱধানে কৰিলে ভাল হয় আৰু ন। মোৰ পিছে চকুটো চিটিকি পাইছে নহয় মাছ ফ্ৰাই কৰোঁতে। তাৰপাছত পিছে মই এতিয়া মাছ মাংস খাবলৈ এৰিলোঁ, প্ৰায় 6 মাহে হ'ল। কিন্তু ঘৰত চবেই খায় যিহেতু বনাবতো লাগিবই ন। সেইকাৰণে মই নিজে নেখালেও মানে ঘৰত যদি মাছ মাংস আনে মই বনাই দিওঁ আৰু। তাৰপাছত এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আপোনালোকে বাৰু এই মাছটো খাই ভাল পায়নে? এইখিনি মই ফ্ৰাই কৰি লৈ আৰু কেইটামান থৈছোঁ মই বইল কৰিবলৈ কাৰণে। কাৰণ ভণ্টিয়ে যিহেতু এতিয়া তেল আৰু জলকীয়া নাখায়, সেইকাৰণে তাইৰ কাৰণে বইল কৰি লৈছোঁ। তাৰ কাৰণে মই মান ধনিয়া কেইটামান লৈছোঁ আৰু নহৰু কেইফুটামান খুন্দি লৈছোঁ। তাৰপাছত নৰসিংহ পাত আৰু পানীখিনি উতল অহাৰ পাছত এইখিনি মই ইয়াত দি লৈছোঁ। তাৰপাছত মাছখিনিও দি ল'লোঁ আৰু হালধি অকণমান দিছোঁ আৰু নিমখ। আৰু এইখিনি হোৱাৰ পাছত অকণমান ওপৰতে নেমু চেটিকি দিছোঁ। আৰু এনেকৈ